গোলাঘাটৰ বছা ভৰলুৱাত পুনৰ কান্দোনৰ ৰোল এতিয়াও শোকৰ বন্যা মাৰ যোৱা নাই অভিশপ্ত গাঁওখনত দেৰগাঁও বালিজানৰ শোকাবহ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে চিকিৎসাধীন অৱস্থাত GMCHত মৃত্যু হৈছে ধীৰেন বৰা নামৰ লোকজনৰ 3 জানুৱাৰীত সংঘটিত এই ভয়াবহ পথ দুৰ্ঘটনাত শিশু মহিলা সহ মুঠ 11গৰাকী লোকৰ মৃত্যু হৈছে ফলত বালিজানৰ শোকাবহ বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা 13 জনলৈ বৃদ্ধি পালে ধীৰেন বৰাৰ মৃত্যুত বছা ভৰলুৱা গাঁৱত শোকৰ ছাঁ তিনি জানুৱাৰীৰ বালিজান বাছ দুৰ্ঘটনাত তেওঁ দুৰ্ঘটনাপ্ৰাপ্ত হয় তেওঁক অলপ দুখ পোৱাৰ কাৰণে যোৰহাট মেডিকেল হস্পিটেললৈ ততাতৈয়াকৈ লৈ যোৱা হয় যোৰহাট মেডিকেল হস্পিটেলত কিছুদিন থকাৰ পিছত ডাক্তৰৰ চিকিৎসা অনুসৰি তেওঁক উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ ৰেফাৰ কৰিছিলে আজি প্ৰায় 50 দিনৰ পিছত গুৱাহাটীৰ পৰা এইটো পৰিস্থিতিত আহি ঘৰ পাইছেহি আৰু পিকনিকলে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজ গৈছিলে আমাৰ ঘৰৰ পৰা আমাৰ ভাইটিহে গৈছিলে অকল বাকী যোৱা নাছিলে কিয়নো আমাৰ ঘৰত আজি তাৰ কিছুদিনৰ আগতে আৰু এটা দুৰ্ঘটনা হৈ গৈছিলে অক্টোবৰ 1 তাৰিখে আপোনালোকে চাগে বিদিত তাৰ ভতিজাক অৰ্থাৎ মোৰ ডাঙৰ পুত্ৰ এটা গোলাঘাটৰ থানা চাৰিআলিৰ ওচৰত দুৰ্ঘটনাপ্ৰাপ্ত হৈ তেওঁ সেই একেটা পৰিস্থিতিতে মৃত্যুবৰণ কৰিলে তাৰ পিছতেই তেওঁ আজি এই অৱস্থা আমাৰ গাঁওখনৰ যিটো পৰিস্থিতি হ'ল আমি আপোনালোকক ভাষাৰে একো বুজাব নোৱাৰোঁ হৃদয়খন কিবা আগি চুৰমাৰ হৈ যায় আমি দুটাই ককাই ভাই আছিলোঁ আজি সি আমাৰ পৰা আঁতৰি গুচি গ'ল আৰু মই এতিয়া সম্পূৰ্ণ অকলশৰীয়া মোৰ ওপৰত দায়িত্বৰ বোজা দি থৈ তেওঁ চিৰদিনৰ কাৰণে আমাৰ পৰা হেৰাই গ'ল